আমি আছোঁ এতিয়া কপিলী নদীৰ পাৰত। এই দলংখনতে এইটো পাৰে বাঙালী আৰু বিহাৰী ৰাইজ ৰৈ আছিলে, সিটো পাৰে কাৰ্বি ৰাইজ ৰৈ আছিলে আৰু এইখিনিতে সেই দিনটোত 22 ডিচেম্বৰ দিনা সংঘাত হৈছিলে। এই দলঙৰ ওপৰতে পুলিচ ৰৈ আছিলে। তাতখন ইমান এখন সুন্দৰ নদী কপিলী, দেখিবলৈ ইমান শুৱনি পানী, তাতে এই সংঘাত লাগিছিলে। ইতিমধ্যে অৱশ্যে সংঘাতৰ অৱসান ঘটিছে, মানুহৰ মাজত আকৌ বুজাবুজি হৈছে। এতিয়া গোটেই বিষয়বিলাক বুজিবৰ কাৰণে আমি বিৰোধী দল বিভিন্ন কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPIM, CPIML আটাইবিলাক ৰাজনৈতিক দল আমি ইয়ালৈ আহিছোঁ আৰু আহি বস্তুখিনি বুজিবৰ কাৰণে যত্ন কৰিছোঁ আৰু কেনেকৈ শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰি, মানুহৰ মাজত পুনৰ বুজাবুজি সম্পূৰ্ণ দৃঢ়তৰ কৰিব পাৰি আৰু কাৰ্বিসকলৰ যিখিনি দাবী অধিকাৰ, সেই দাবী আৰু অধিকাৰৰ প্ৰশ্নবিলাক কেনেকৈ মীমাংসা কৰিব পাৰি, এই আটাইবিলাক বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। আৰু লগত খালি মই ইয়াৰ প্ৰত্যেকজন বাঙালী মানুহ আৰু বিহাৰী মানুহক কৈ দিছোঁ যে কাৰ্বি গো বেক এই ধৰণে দিয়াটো কেতিয়াও মানি লোৱা নহয়। মোৰ লগত সভাপতি আছে, গোটেই বজাৰ কমিটিৰ সভাপতি, মই তেখেতকো কৈছোঁ যে এইটো কেতিয়াও মানি লোৱা নহ'ব। অসমত কাৰ্বি আংলঙত যদি কাৰ্বি গো বেক দিয়ে কেতিয়াও নহ'ব। গৰিহণা কৰিছোঁ ছাৰ, আমি আমাৰ লগত কেছটো দিয়া হৈছে আৰু আমি জন্মৰ পৰা মানে আমাৰ দেউতাহঁতৰ জন্ম ইয়াতে আৰু আমি তেওঁলোকৰ লগত ৰংঘৰ পূজা হওক, যিকোনো বিয়া বাৰুৱে হওক, তেওঁলোকৰ লগত আমি সদায় আছোঁ আৰু ভগৱানে মোক আমাক তেওঁলোকৰ লগতে নিজৰ জীৱন ৰাখক আৰু তেওঁলোকৰ লগত আমি আগুৱাই যাবলৈ খোজত খোজ মিলাই আজিও চলি আছোঁ, আগলৈ চলি যাম আৰু আমাৰ পূৰ্বপুৰুষে যেনেকৈ চলাই আহিছোঁ তেওঁলোকৰ লগত তেনেকৈ আমি আশা কৰোঁ যে আমাৰ ল'ৰা ছোৱালী হওক, আমি নিজেও মিলা প্ৰীতিৰে চলিম বুলি আশা কৰি আছোঁ। তেনেকৈ ভাবিছোঁ আপোনাৰ? হয় ছাৰ, ইয়াতে গোটেই বস্তুখিনি হয় হৈছিলে। হয় এইখিনি চব কাৰ্বি মানুহ ছাৰ, বিভিন্ন মিক্স আছে ছাৰ। মিক্স আছে। হয় নহয়, ইয়াত কাৰ্বিয়ে নহয় অকল চবেই মিক্সে আগৰ পৰা আছোঁ, এতিয়াও আছোঁ ছাৰ। আশা কৰোঁ আগলৈও থাকিবলৈ আমি চেষ্টা কৰি আছোঁ।